এতিয়া যিসকলে অলৰেডি PM কিষাণৰ পইচা লাভ কৰি আছে তেওঁলোকৰ যদি এনেকুৱা কিবা খেলিমেলি হৈ আছে আহিবলগীয়া সময়ত তেওঁলোকৰো PM কিষাণৰ যিটো পইচা সেইটো চৰকাৰে হোল্ড কৰি দিব। এতিয়া আপোনালোকে এই সকলোবিলাক যদি ঠিকমতে কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আৰু এটা কাৰণ হ'ব পাৰে যিটো কাৰণে আহিবলগীয়া সময়ত PM কিষাণৰ পইচা আপোনালোকে নাপাব পাৰে। সেইটো হৈছে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এটা কিস্তি লাভ কৰিছিলে তাৰ পৰা যদি আপুনি কিস্তি পোৱা বন্ধ হৈ গ'ল বা PM কিষাণ আঁচনিখনৰ পইচা আপোনালোকে ৰেগুলাৰ লাভ কৰি আহিছিলে কিন্তু হঠাৎ আপোনালোকে এই আগৰ কিস্তিটো লাভ নকৰিলে বা PM কিষাণৰ যদি আপুনি ৰেগুলাৰ পইচা লাভ কৰি আছে তেনেহ'লে কেইটামান কাম আপোনালোকে সোনকালে কৰি ল'ব লাগিব। এইসমূহ কাম যদি আপুনি কৰি নলয় তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ আহিবলগীয়া যিসমূহ কিস্তিৰ পইচা সোমাব এই পইচাসমূহৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। বহুতো হিতাধিকাৰীৰ নাম অলৰেডি এই আঁচনিখনৰ পৰা কাটি দিয়া হৈছে। লগতে PM কিষাণ আঁচনিখনৰ যিটো পইচা এই পইচাটোক লৈ চৰকাৰ যথেষ্ট এতিয়া ষ্ট্ৰিক্ট হৈছে। গতিকে আপোনালোকে কেইটামান কাম এতিয়া সোনকালে ঠিক কৰি ল'ব লাগিব। কি হয় এইকেইটা কাম কেনেকৈ ক'ত গৈ কৰিব লাগিব প্ৰত্যেকটো কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, লগতে আপুনি আমাৰ থ্ৰুদি যদি কিবা অনলাইনত কাম কৰিব বিচাৰে যেনে আপোনাৰ এক্সচেঞ্জ কাৰ্ড বনোৱা, এক্সচেঞ্জ কাৰ্ড ৰিনিউৱেল, কাষ্ট চাৰ্টিফিকেট, পেন কাৰ্ড এপ্লাই, CM888 এপ্লাই বা যিকোনো আঁচনিত এপ্লাই, তেনেহ'লে সোনকালে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি লওক। তাতে মই সকলোবিলাক ডিটেইলছ দি থোৱা আছে। হোৱাটছআপ চেনেলটোৰ লিংক আপুনি ডেছক্ৰিপশ্যনত পাই যাব। ভিডিঅ'টো চাই আপুনি আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি ল'ব। এতিয়া PM কিষাণ আঁচনিখনৰ আগৰ যদি আপুনি আজি 4-5 মাহমান আগলৈ যায় তেনেহ'লে PM কিষাণ আঁচনিখনৰ পইচা প্ৰায় সকলোৱে লাভ কৰি আহিছিলে। কিন্তু আজি যোৱা 4-5 মাহমানৰ পৰা চৰকাৰ PM কিষাণ আঁচনিখনক লৈ অকণমান ষ্ট্ৰিক্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই আঁচনিখনৰ পৰা বহুতো লোকৰ নাম বৰ্তমান কাটি দিয়া হৈছে। যিসকলে ধৰি লওক PM কিষাণৰ ৰেগুলাৰ পইচা লাভ কৰি আহিছিলে তেওঁলোকৰ নামো এতিয়া PM কিষাণ আঁচনিখনৰ পৰা কাটি দিবলৈ আৰম্ভ কৰিছে। কিয় কৰিছে সেইখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। চাওক, চৰকাৰে PM কিষাণ আঁচনিখনক লৈ মাজে মাজে কিছুমান ছাৰ্ভে কৰি থাকে য'ত তেওঁলোকে ধৰা পেলায় যে একে ঘৰ মানুহ ধৰি লওক দুজনে PM কিষাণৰ পইচা লৈ আছে বা কিছুমান এনেকুৱা কৃষক থাকে যি কৃষক নহয় কিন্তু তেওঁলোকে PM কিষাণৰ পইচা লৈ আছে, ভুৱা নথি পত্ৰ দেখুৱাই PM কিষাণৰ পইচা লৈ আছে। গতিকে এনেকুৱা যিসকল লোক থাকে তেওঁলোকৰ নাই ভেৰিফিকেশ্যন কৰিবলৈ কয় নাইবা তেওঁলোকৰ নামটো সম্পূৰ্ণৰূপে কাটি দিয়ে। গতিকে আপুনি যদি PM কিষাণ আঁচনি হিতাধিকাৰী হয় আৰু আপোনালোকৰ যদি লেণ্ড অ'নাৰশ্বিপ মানে যিডোখৰ মাটিৰ পৰা আপুনি পইচা লৈ আছে এতিয়া লেণ্ড অ'নাৰশ্বিপ যদি আপুনি সেই মাটিডোখৰ 2 ফেব্ৰুৱাৰী 2019 চনৰ পিছত লৈছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। বা আপোনাৰ ঘৰত যদি ধৰি লওক এজনতকৈ বেছি মানুহে PM কিষাণৰ পইচা লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। গতিকে এই দুটা মেইন কাৰণতে বহুতো লোকৰ PM কিষাণৰ পইচা বৰ্তমান ফচি আছে আৰু এইসমূহ আপুনি ঘৰত অনলাইনত বহি ঠিক কৰিব নোৱাৰে। কাৰণ PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট হয় এই ৱেবছাইটটোত আপুনি গৈ PM কিষাণৰ ষ্টেটাছটো চেক কৰোঁতে আপোনাৰ আধা ঘণ্টা লাগে। OTP দিলেও OTP কাম নকৰে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইনভেলিড দেখুৱায়। গতিকে বহুতবিলাক প্ৰব্লেম এই ৱেবছাইটটোত হয়। গতিকে আপুনি যদি ভাবে যে আমি অনলাইন থ্ৰু দি সেইখিনি কাম ঠিক কৰিম তেনেহ'লে আপুনি সেইখিনি অলপ প্ৰব্লেম হ'ব। তাৰ কাৰণে আপুনি ওচৰৰ CSC চেণ্টাৰলৈ গৈ আপুনি কৰোৱাবগৈ পাৰে বা আপোনাৰ ওচৰৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে তাত গৈ মেলি যিটো PM কিষাণৰ শাখা হয় তাত আপুনি এইখিনি কাম ঠিক কৰাব লাগিব। যদি আপোনালোকৰ ষ্টেটাছ আছে সেইটো যদি আপোনালোকৰ ইনএলিজিবল হৈ আছে, ইনএলিজিবিলিটি যদি দেখুৱাই আছে তাত যদি আপোনাৰ টেম্পৰেলি হোল্ড কৰিছে বুলি দেখুৱাই আছে বা আপোনাৰ পইচাটো কি কাৰণত বন্ধ হৈছে তাত স্পেচিফিককৈ দেখুৱাই দিয়ে। গতিকে সেই যিটো প্ৰব্লেম হয় সেই প্ৰব্লেমটো আপুনি ছল্ভ কৰিব লাগিব। এতিয়া যিসকলে অলৰেডি PM কিষাণৰ পইচা লাভ কৰি আছে তেওঁলোকৰ যদি এনেকুৱা কিবা খেলিমেলি হৈ আছে আহিবলগীয়া সময়ত তেওঁলোকৰো PM কিষাণৰ যিটো পইচা সেইটো চৰকাৰে হোল্ড কৰি দিব। এতিয়া আপোনালোকে এই সকলোবিলাক যদি ঠিকমতে কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আৰু এটা কাৰণ হ'ব পাৰে যিটো কাৰণে আহিবলগীয়া সময়ত PM কিষাণৰ পইচা আপোনালোকে নাপাব পাৰে। সেইটো হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। বহুতো লোকে অলৰেডি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোৱাই ল'লে কিন্তু এতিয়াও বহুতো এনেকুৱা ফাৰ্মাৰ আছে যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰোৱা নাই। গতিকে আপুনি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰাই তেনেকুৱা ক্ষেত্ৰত চৰকাৰে হঠাৎ আপোনালোকৰ PM কিষাণ আঁচনিখনৰ পইচাৰ বন্ধ কৰি দিব আৰু সেইটো আপুনি অহাবাৰ যিটো কিস্তি লাভ কৰিব তাৰ পৰা হ'ব পাৰে বা তাৰ পিছৰ যিটো কিস্তি সেইটোৰ পৰা হ'ব পাৰে। যিহেতু চৰকাৰে এইবাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰাসকলক পইচা নিদিয়া কথা আছিলে কিন্তু হঠাৎ তেওঁলোকে ডিচিশ্যনটো চেঞ্জ কৰি যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাই কৰা তেওঁলোককো পইচা দিছে। গতিকে আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈ আছে এইখিনি আপুনি ঠিক কৰাব লাগিব। যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাই কৰা সোনকালে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাব লাগিব। এতিয়া যিহেতু ইলেকশ্যন চলিব, ইলেকশ্যনৰ সময়ত এতিয়া PM কিষাণৰ কাম আপোনালোকে কৰাবগৈ নোৱাৰিব এগ্ৰিকালচাৰ অফিচত। কিন্তু এপ্ৰিল মাহৰ আপুনি এণ্ডত বা ধৰি লওক আপুনি মে' মাহৰ 4 তাৰিখ বা ইলেকশ্যনৰ পিছত ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে গৈ মেলি যিটো আপোনাৰ PM কিষাণৰ ৰিলেটেড প্ৰব্লেম হৈ আছে সেইটো আপুনি ছল্ভ কৰোৱাই ল'ব। যদি আপুনি সেইটো নকৰোৱাই
লয় আৰু বহুত দিন যদি থৈ দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেই পইচাটো যে আকৌ তেওঁলোকে একাউণ্টত দিব বা আপোনাৰ সেই একাউণ্টটো যাতে আকৌ এক্টিভ হ'ব বহুত পিছলৈ প্ৰব্লেম হৈ যায় গতিকে আপুনি PM কিষাণৰ যদি এজন হিতাধিকাৰী হয় সোনকালে আপোনাৰ ষ্টেটাছটো চেক কৰি চাব যে আপোনাৰ EKYC লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এইকেইটা ঠিক হৈ আছে নে নাই লগতে আপুনি যদি পইচা নাই পোৱা তেনেকুৱা ক্ষেত্ৰত এই পইচা নোপোৱাৰ কাৰণটো কি সেইটো আপুনি তাত চেক কৰোৱাই চাব যদি তাত কিবা প্ৰব্লেম দেখুৱাই আছে তেনেহ'লে সেই প্ৰব্লেমটো আপুনি সলভ কৰিব লাগিব যদি আপুনি নিজে ষ্টেটাছ চেক কৰিব নাজানে আমাক আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰি আমাৰ থ্ৰুৰে আপুনি ষ্টেটাছ চেক কৰাব পাৰে গতিকে যিখিনি প্ৰব্লেম আপোনালোকৰ হৈ আছে সেইখিনি আপুনি ঠিক নকৰালে আহিবলগীয়া সময়ত চৰকাৰে আপোনাৰ PM কিষাণৰ যিটো পইচা সেইটো বন্ধ কৰি দিব আৰু আপুনি PM কিষাণ আঁচনিখনৰ যিটো 2000 টকা পইচা এইটোৰ পৰা আপোনালোকে বাদ পৰি যাব গতিকে এইটো আছিলে যে আমাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ